প্ৰাক্তন বিধায়ক খিলাদিত্য দেৱৰ পৰা আমি কিছু প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম যে পেহেলগামৰ ঘটনাক লৈ ইতিমধ্যে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এগৰাকী অসমৰ বিধায়কে কৈছে যে এয়া কেন্দ্ৰীয় চৰকাৰৰ এক ষড়যন্ত্ৰ কি কয় চাওক আমিনুল ইছলামে যি কথা ক'লে পেহেলগামৰ সন্দৰ্ভত সঁচাকৈ ঘৃণনীয় আৰু তাতে প্ৰমাণ যে তেওঁ যে এজন জিহাদ বা জিহাদী আৰু তেওঁ যে মাদ্ৰাসাত পঢ়ি পেলাই এইবিলাকে শিকিছে সেইখিনি প্ৰমাণ কৰি দিলে আমিনুল ইছলাম এইটো প্ৰথমবাৰ নহয় বহুবাৰ তেওঁ এই ধৰণৰ মন্তব্য কৰিছে আৰু তেওঁৰ চেহাৰা দেখিলে গম পায় যে কাশ্মীৰী বা পাকিস্তানী যিবিলাক টেৰৰিষ্ট আছে তাতকে কিবা কম বুলি মই নাভাবোঁ তেওঁৰ দেখাটো একেটাই সেইকাৰণে মই ভাবোঁ যে এই ধৰণৰ যিবিলাক ঘৰ শত্ৰু বিভীষণ তেওঁলোকক কিন্তু চৰকাৰে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে কৰি পেলাই তেওঁলোকক উচিত দণ্ড দিব লাগে আৰু মই ভাবোঁ যে পাকিস্তানী আৰ্মিকটো আমি মাৰিবই লাগিব কিন্তু পাকিস্তানী আৰ্মি মাৰাৰ আগতে আমাৰ ঘৰৰ ভিতৰতে যিবিলাক জিহাদীবিলাক আছে তেওঁলোকক কিন্তু আগতে খতম কৰি দিব লাগে আৰু যিবিলাক আপোনাৰ চিউডো সেকুলাৰ বুলি কয় যিবিলাক ঢংগী কৰি থাকে সেকুলাৰিজমৰ নামত তেওঁলোককো কিন্তু মানে ইমিডিয়েটলি শিক্ষা দিব লাগে নহ'লে আমি মানে খালি পাকিস্তান আৰ্মিৰ লগতে যুদ্ধ কৰিম ভাৰতবৰ্ষৰ ভিতৰতে কিছুমান মানে ৰৈ গৈছে শত্ৰু তেওঁলোকক যদি আমি এৰি দিওঁ তেতিয়া আমাৰ পাৰপাছটো সলভ নহ'ব আজি আমিনুল ইছলাম যে মন্তব্য সেই ভাবি চাওকচোন যে পেহেলগামত তেওঁলোকে কৈছে যে কালমা পঢ়িব পাৰে নে নাই যদি কালমা পঢ়িব নোৱাৰে তেতিয়াহ'লে হিন্দু বুলি ভাবি ল'ব আৰু তেওঁক হত্যা কৰিব আৰু সেই প্ৰকাৰে তেওঁলোকে হত্যা কৰিছে তাৰমানে কি হৈছে তাৰমানে এইটো যে টোটেলি হিন্দু মুছলমানৰ ভিত্তিত আৰু বহুতত মই দেখিছোঁ আজি মানে ছ'চিয়েল মিডিয়া বা যিবিলাক মানে চিউডো সেকুলাৰ মানে আমাৰ ভাৰতীয়সকল আছে তেওঁলোকে মানে কৈছে যে টেৰৰিজমৰ কোনো ধৰ্ম নাই টেৰৰিজমৰ কিয় ধৰ্ম নাথাকিব আৰু টেৰৰিজমটো কিহৰ টেৰৰিজম এইটোতো জিহাদীটো খ্ৰীষ্টানে নকৰে নহয় জিহাদীটো হিন্দুৱে নকৰে নহয় জিহাদী বুদ্ধ ধৰ্ম বা জৈন ধৰ্মত নকৰে নহয় জিহাদীটো হৈছে ইছলামিক মানে তেওঁলোকৰ শিক্ষাই হৈছে যে বেলেগ ধৰ্মৰ মানুহক মানে হত্যা কৰিব লাগে তেতিয়াহে ইছলাম ধৰ্ম আগবাঢ়ি যাব ভাল কথা ভাল গুণ দি পেলাই নহয় আজি ইছলাম যদি কোনোবাই যদি হৈ যায় কিতাপ পঢ়ি পেলাই কোৰাণ পঢ়ি পেলাই তেতিয়া বেলেগ কথা কিন্তু কিতাপ মানে কোৰাণ পঢ়ি পেলাই কোনো ইছলাম হ'ব যোৱা নাই অত্যাচাৰৰ বলত ভাৰতবৰ্ষত 100 জনৰ ভিতৰত 98% মানুহ হৈছে কনভাৰ্টেড আৰু এই 98% যে আগতে যে আজিৰ পৰা হয়তো 500 বছৰ আগত 600 বছৰ আগতে যে কনভাৰ্ট হৈছিল ইনক্লুডিং আমিনুল ইছলামৰো হয়তো মানে যি মানে এনচেষ্টাৰ্ছ ধৰক 5 পিঢ়ি বা 6 পিঢ়ি যিসকল আছে তেওঁলোকে যে হিন্দুৰ পৰা যে মুছলমান হৈছিল তাৰ মূল কাৰণ আছিল অত্যাচাৰ এই আমিনুল ইছলামৰ পৰিয়াল যদি হিন্দুৰ পৰা মুছলমান হৈছিল এটা সময়ত অত্যাচাৰৰ কাৰণে তেওঁলোকে মানে মুছলমান হৈছিল আৰু এই অত্যাচাৰৰ পিছত মুছলমান হোৱাৰ কাৰণে আজি ফলস্বৰূপ কি পালোঁ আমি এই আমিনুল ইছলামৰ নিচিনা এজন নিষ্ঠুৰ মানে জিহাদী টাইপ এটা ব্যক্তি আমি পালোঁ দেখা গৈছে বিভিন্ন দেশে এই সমগ্ৰ ঘটনাক লৈ নিন্দা জনাইছে তেনে সময়তে অসমৰ এগৰাকী বিধায়কে এনেধৰণৰ মন্তব্য কৰাটো এক দুৰ্ভাগ্যজনক বুলি আমি ক'ব লাগিব দুৰ্ভাগ্যজনক আৰু মই আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হোজাইলৈ আহি আছে মই তেখেতক ৰিকুৱেষ্ট কৰিম যে অতি শীঘ্ৰে তেওঁক এৰেষ্ট কৰিব লাগে কাৰণ এই ধৰণৰ মন্তব্যত কিন্তু আৰু লাই পাব জিহাদীসকলে তাৰমানে তেওঁলোকে ইনডাইৰেক্টলি মানে ওভাৰগ্ৰাউণ্ড জিহাদী যে চলাই আছে ইণ্টেলেকচুৱেল হিচাপে যে এটা জিহাদী চলাই আছে এজন পলিটিচিয়ান হিচাপে যে জিহাদী চলাই আছে তাৰ মূল প্ৰমাণ পাই গৈছোঁ আমি তেওঁৰ বক্তব্যৰ পৰা আৰু তেওঁক কিন্তু এৰেষ্ট কৰি পেলাই কিন্তু জেলত প্ৰেৰণ কৰিব লাগে দেখা গৈছে তেওঁ এটা কথা কৈছে যে ধৰ্মৰ কথা সোধা নাই বুলি সেই কথাও তেওঁ উল্লেখ কৰিছে তেওঁ যি মন্তব্য প্ৰদান কৰিছে নাই তেওঁ কেনেকৈ গম পালে ধৰ্মটো চবে দুনিয়া কৈ আছে আজি যিসকলৰ পৰিয়ালৰ হত্যা হৈছে তেওঁলোক নিজে কৈছে যে কালমা পঢ়িব দিছে আমাৰ অসমৰ এজন ব্যক্তি ভট্টাচাৰ্যী তেখেতে নিজে টিভিত বাইট দিছে যে মই অলপ কালমাটো পঢ়িব জানো কাৰণে মই বাচি গ'লোঁ সেইকাৰণে নহ'লেতো তেওঁকো হত্যা তেওঁৰ পৰিয়ালকো হত্যা কৰি দিলে হয় সেইকাৰণে একদম ইট ইজ এ ৰিলিজিয়াছ ফাইট ইট ইজ এ জিহাদী এক্টিভিটি এইটো কোনো ধৰণৰ টেৰৰিজম নহয় ইট ইজ এ জিহাদী এক্টিভিটি আমি টেৰৰিষ্ট বুলি কি ক'ব বিচাৰি আছোঁ দিছ ইজ টোটেলি ইছলামিক টেৰৰিজম উইচ ইজ কল্ড জিহাদ তেওঁ কৈছে যে এয়া কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ কিহৰ ভিত্তিত কৈছে আপুনি কি ভাবে নাই তেখেতৰ হয়তো লিংক থাকিব পাৰে কাশ্মীৰত
কাৰণ আপুনি এটা কথা মনত ৰাখিব, যিমান এইবিলাক ইণ্টেলেকচুৱেল জিহাদ, পলিটিকেল জিহাদ বা মানে টেৰৰিষ্ট জিহাদ যিসকল কৰে, তেওঁলোকৰ মাজতে কিন্তু ইণ্টাৰলিংক থাকে। সেইকাৰণে তেওঁ কাশ্মীৰৰ টেৰৰিজিমৰ লগতো লিংক আছে, তেওঁৰ বাংলাদেশৰ টেৰৰিজিমৰ লগতো লিংক আছে। সেইকাৰণে সেই লিংকৰ হিচাপত তেওঁলোকে এইবিলাক ঢাকি থাকে। আপুনি এটা চিম্পল কথা চাব, কোনোবাই মুছলমানে গৈ মন্দিৰ ভাঙি দিলে বা মন্দিৰৰ মূৰ্তি ভাঙি দিলে, তাৰপিছত গোটেই ৰাইজ ওলাই আহি কয় কি এই মানুহটো পাগল আছিলে। এইটো মানে তেওঁলোকক শিকাই দিয়ে, মানে মাদ্ৰাছাত শিকাই দিয়ে যে কোনোবাই যে ধৰা খাই যায় কবি এইটো পাগল আছিলে। বা কোনোবাই যদি মানুহ যদি এনেকৈ হত্যা কৰি দিয়ে, টেৰৰিষ্ট কৰি দিয়ে, তহঁতে এটা কথাই কবি যে মানে টেৰৰিজিমৰ কোনো ধৰ্ম নাই, তাৰমানে ইছলামৰ ওপৰতে নজৰটো পৰিব নালাগে। কিন্তু গোটেই বিশ্ব জানে এতিয়া যে জিহাদ মানে কি, জিহাদ মানে মুছলমানৰ টেৰৰিজিম, ইছলামিক টেৰৰিজিম। এইটো একদম স্পষ্ট কথা, একদম সহজ ভাষাত মই ক'ব বিচাৰিছোঁ যে টেৰৰিজিম, ইছলামিক টেৰৰিজিম হৈছে যে বেলেগ ধৰ্মৰ মানুহসকলক হত্যা কৰা, খালি ইছলামৰ বাহিৰে আৰু কোনো ধৰ্ম এই পৃথিৱীত থাকিব নালাগে। সেইটো হ'ল তেওঁলোকৰ মেণ্টেলিটি। তো এইটো কাৰণে আজি আমিনুল ইছলাম যিটো কৰি আছে, তেওঁ নিজে নাজানে নেকি যে আজি কাশ্মীৰত কাৰ চৰকাৰ আছে? ওমৰ আব্দুল্লাৰ চৰকাৰ নহয় জানো? নেশ্যনেল কনফাৰেন্সৰ চৰকাৰ নহয় জানো? তাতেতো বিজেপি চৰকাৰ নাই কাশ্মীৰত। আজি বিজেপি যেতিয়া প্ৰেচিডেণ্ট ৰুল আছিল তেতিয়াতো পূৰা শান্তি আছিলে। ময়ো গৈছোঁ তেতিয়া কাশ্মীৰত, তেতিয়াতো কোনো ধৰণৰ প্ৰব্লেম নাই। মোৰ এতিয়াও মনত আছে যেতিয়া আমি শ্ৰীনগৰ গৈছোঁ, এই মানে এই কাশ্মীৰী মুছলমানবিলাক মোক সুধি থাকে যে আবি কাশ্মীৰ আচ্ছা হে না, শ্ৰীনগৰ আচ্ছা হে না, মানে সিহঁতে মানে পাব্লিচিটি কৰি থাকে, আচ্ছা হে না, আচ্ছা হে না। তাৰপিছত যেই চৰকাৰ হৈ গ'ল তেওঁতে আকৌ অৰিজিনেল ফৰ্মত গুচি গ'ল। দিছ ইজ দ্য ৰিলিজন, এটা আৰু বেলেগ একো নহয়। আৰু যিসকল হিন্দুবিলাকে কৈ আছে যে ক্ৰিমিনেল আৰু টেৰৰিজিমৰ কোনো ধৰ্ম নহয়, এইটো ভুল ধাৰণা। জিহাদ বুলি কোনো শব্দ হিন্দুতো নাপাব, জিহাদ বুলি কোনো শব্দ খ্ৰীষ্টান বা বেলেগ ধৰ্মতো নাপাব, একমাত্ৰ ইছলাম ধৰ্মতে আছে। আৰু এইকাৰণে জিহাদ মানে ইছলামিক টেৰৰিজিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।